পোনপ্ৰথমতে আপোনালোক আমাৰ স্কুললৈ আমাৰ নিমন্ত্ৰণ ক্ৰমে অহাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সহায় সহযোগিতা বুলি ক'লে ছাত্ৰ ছাত্ৰী যেতিয়া বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা বুলি কয় তেওঁলোকৰ গাখন 7খন 8খন হৈ থাকে। আমি যোৱা 16 জানুৱাৰীৰ পৰা আমি বাৰ্ষিক খেলা ধূলা আয়োজন কৰিছিলোঁ আৰু তেখেতসকলে সম্পূৰ্ণ খেল সহায় সহযোগিতা কৰি পেলাই ধুনীয়াকৈ খেল ধূলাত অংশগ্ৰহণ কৰিলে আৰু আজি তেওঁলোকৰ কালিৰ পৰাই আমি তেওঁলোকক ৰাতিপুৱা সন্ধিয়া পঠিয়াই দিব লগা হৈছে যে তোমালোক যোৱাগে আমি কি কৰিব লাগে কৰিম। আৰু আজি যিহেতু মূল সভা আৰু মূল সভাত আমি বিভিন্ন দল সংগঠনক অনুষ্ঠান প্ৰতিষ্ঠানক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকল আহি আমাক সকলো ধৰণৰভাৱে সহায় সহযোগিতা কৰিছে। আমি পোনপ্ৰথমতে 10 বজাৰ লগে লগে আমি আজি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। 10 বজাত আমি প্ৰথমতে সৰস্বতীৰ ওচৰত সৰস্বতী বন্দনা কৰি বন্তি প্ৰজ্বলন কৰিছোঁ। তাৰ বাবে আমাৰ সকলোৱে হীৰামাতু জুবিন গাৰ্গৰ ওচৰত বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। তাৰ পিছৰ পৰা আমাৰ ক্ৰমান্বয়ে প্ৰথম কাৰ্যসূচী হিচাপে আমি বৰগীত পৰিৱেশন কৰিছোঁ, তাৰপিছত কোৰাছ পৰিৱেশন কৰিছোঁ। তাৰ পৰা আমাৰ ক্ৰমান্বয়ে প্ৰতিটো ক্লাছ ৱাইজত আমি তেওঁলোকৰ নৃত্য গীত পৰিৱেশন কৰিবলৈ সুবিধা কৰি দিছোঁ। প্ৰত্যেক বছৰে আমি পাতি আহিছোঁ। যোৱা বছৰৰ পৰা আমি অকণমান বেছিকৈ কিবা এটা কৰিব বিচাৰিছোঁ। সকলোৰে সহায় সহযোগিতা বিচাৰি পেলাই আমি দল সংগঠনৰ সহায় সহযোগিতা বিচাৰি ল'ৰা ছোৱালী কেনেকৈ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ কৰিব পাৰি তাৰ বাবে আমি চেষ্টা কৰি আহিছোঁ। ছাত্ৰ ছাত্ৰী সহযোগিতা 100%। তেখেতসকলে সুন্দৰভাৱে অংশগ্ৰহণ কৰিছে আৰু ভালদৰে খেলা ধূলা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।